ভাগিন শ্রীমান অনিলর জন্মদিন। আমার এই সৌভাগ্য যে কলিকতাত অসমৰ কেইজনমান প্ৰখ্যাত শিল্পীক একেলগে পোৱা গৈছে। তেওঁলোকৰ সহযোগত এখনি বিচিত্ৰ অনুষ্ঠান আজিৰ এই জন্মদিনত পাতিবলৈ সুযোগ পাইছোঁ। আজি মাত্ৰ এদিনৰ ভিতৰতে এই অনুষ্ঠান কৰিবলগীয়া হোৱাত আমাৰ শিল্পীসকলে আপোনালোকক যি আমোদ দিব পাৰিলেহেঁতেন, তেনেদৰে আমোদ দিব পৰাটো সম্ভৱপৰ নহ'ব। কাৰণ একেদিনাই তেখেতসকলৰ যিবোৰ প্ৰয়োজনীয় সামগ্ৰী গোটাই মেলি দিয়াৰ প্ৰয়োজন আছিল, সেইবোৰ মোৰ পক্ষে সম্ভৱপৰ নহ'ল। যদি কিবা ভুল ত্ৰুটি হয় তাৰ কাৰণে দায়ী মই, তেওঁলোক নহয়। আৰু এটি সুসংবাদ আজি আপোনালোকক দিওঁ। মোৰ ভাগিন শ্ৰীমান অনিলৰ লগত শ্ৰীমতী সীতা বৰুৱাৰ বিবাহ এক প্ৰকাৰ স্থিৰ কৰা হৈছে। অহা আঘোণৰেই এক শুভ দিনত তেওঁলোকৰ শুভ বিবাহৰ দিন স্থিৰ কৰাৰ অৰ্থে মই অনিল আৰু সীতা কাইলৈ অসমলৈ যাম, যাতে কাম ফেৰা সুফল হয়, সমাধা হয়। তাৰ বাবে আগতীয়াকৈ আপোনালোকৰ পৰা আশীৰ্বাদ ভিক্ষা কৰি এতিয়া আমাৰ এই অনুষ্ঠান আৰম্ভ হ'ব। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ আৰু শুভেচ্ছা বিচাৰিলোঁ। ধন্যবাদ, নমস্কাৰ। গোপনে যোদ্ধাই আপোনালোকৰ আগত ক'লো, কিয় এইবোৰ কথা অতদিনে মই কোৱা নাই? এই প্ৰশ্নৰ উত্তৰ মই দিব নোৱাৰিম। জীৱনত হয়তো মোৰ দৰে বহুতৰে একোটা গুপুত তথ্য থাকে, কিন্তু সেই ভাগ্যৱানসকলৰ বিবাহিত জীৱনত এইবোৰ প্ৰকাশ পোৱাৰ ছিদ্ৰতা নাথাকে। গোপনীয়তাৰ মাজতেই সি অন্ত পৰে। সাবিত্ৰী অন্তহত্যা আছিল বুলি জানিলে মই সাবিত্ৰীক তেনেকুৱা অৱস্থাত পেলাই কেতিয়াও কলিকতালৈ নগলোহেঁতেন। মই সাবিত্ৰীক অনুৰোধ কৰিছিলোঁ, কিন্তু বিবাহত তাই মান্তি নহ'ল। যদি কিবা পাপ কৰিছোঁ, মই কৰিছোঁ, তাৰ কলংক চেকা আপোনাৰ গাত কৰিবলৈ নিদিওঁ। সেয়ে আছিল মোৰ ওচৰত তাইৰ শেষ কথা। মৰিবৰ আগ মুহূৰ্তত সাবিত্ৰীয়ে মোৰ পৰিচয় গোপনে ৰাখি একে হাজৰিকাৰ আগতো এইখিনি কথা কৈয়েই শেষ নিশ্বাস পেলাইছিল। মই স্বীকাৰ কৰোঁ, এইবোৰ কথা মই গোপন কৰি ভুল কৰিছোঁ, দোষ কৰিছোঁ। বিচাৰত যি শাস্তি হয় মোক দিয়ক, কিন্তু সীতাৰ দৰেই পবিত্ৰ মোৰ শাস্তিৰ ভাগ যেন তাইও ল'বলগীয়াত নপৰে। কিয় নপৰিব? সমাজৰ আগত তোমাৰ ক্ষমা আছে, কিন্তু তোমাৰ ছোৱালীৰ কোনো ক্ষমা নাই। অবিবাহিত দুই ডেকা গাভৰুৰ অবৈধ সন্তানক সমাজে কোন শাৰীত থিয় দিয়ে? বোধ কৰোঁ তুমি তাক নজনা নহয়। কি অধিকাৰ আছিল এইবোৰ কথা মোৰ আগত গোপন কৰিবলৈ? অন্তত অনিলকতো এইবোৰ কথা কোৱাৰ প্ৰয়োজন আছে। কিন্তু সীতাৰ বাপেক বুলি মই স্বীকাৰ কৰিছোঁ। নো নেভাৰ। সমাজৰ নীতিৰ বিৰুদ্ধে তোমালোকে তাইৰ বাপেক হৈছা।
তোমাৰ কাৰ্যটো স্বীকাৰ কৰিবলৈ যাওঁ, তেনেহ'লে সমাজত কোনো বিবাহৰ আৱশ্যকতাই নাথাকে। চঞ্চলমতী দুই ডেকা গাভৰুৰ অবৈধ প্ৰণয়ক মুছলমানৰ ঘৰত জন্ম লোৱা এজনী ছোৱালীক মোৰ ভাগিনলৈ যদি বিয়া কৰাও, তেনেহ'লে সমাজত ব্যভিচাৰৰ প্ৰশ্ৰয় দিয়া হ'ব। আপোনাৰ কথা যদি সঁচা হয়, তেনেহ'লে হিন্দুৰ সেই মহাকাব্য মহাভাৰতখন পুৰি পেলোৱাই উচিত হ'ব। বিবাহৰ পূৰ্বে ভাল পোৱা যদি অবৈধ হয়, প্ৰকৃত দত্ত প্ৰণয় যদি ব্যভিচাৰ হয়, তেনেহ'লে শাস্ত্ৰৰ ৰথী মহাৰথী সতী মহাসতী প্ৰায়বিলাকৰ গাতেই ব্যভিচাৰৰ চেকাৰে লেটি পেটি হৈ আছে। যি পঞ্চকটিক নিতৌ স্মৰণ কৰিলে আপোনালোকে পাপ খণ্ডন হোৱা বুলি কয়, আপোনালোকৰ সমাজত তেওঁলোক বা কোন শ্ৰেণীত পৰে? সমাজ হ'ল এচুকুৱা ধৰা কাউৰী, এফালে মনে আনফালে নমনে। সীতাৰ দৰে নিষ্পাপ ফুলৰ দৰে পবিত্ৰ এজনী ছোৱালী যদি অবৈধ হয়, অবিবাহিতা সাবিত্ৰীৰ স্বামীৰ প্ৰতি থকা ভাল পোৱা প্ৰেম যদি ব্যভিচাৰ হয়, তেনেহ'লে ভালকৈ মন কৰি চালে দেখিব ডাঙৰীয়া, সেই উৱলি যোৱা সমাজখনত এক নতুন সমাজে গঢ় লৈ উঠিছে। ডাঙৰীয়া, সেই ঠন ধৰি উঠা সমাজখন আপোনালোকৰ মুছলমান সমাজৰ মাজত ঠন ধৰি উঠিব পাৰে, কিন্তু হিন্দু সমাজৰ মাজত নহয়। ভুল কৰিছে ডাঙৰীয়া, সেইখন সমাজৰ কোনো সম্প্ৰদায় নাই, হিন্দু নাই, মুছলিম নাই, পাৰ্চী নাই, খ্ৰীষ্টিয়ান নাই, জাতি নাই, অজাতি নাই, ধনী নাই, নিৰ্ধনী নাই। আল্লাহৰ আশীৰ্বাদ লৈ অহা সেই সমাজখন হ'ল মহামানৱৰ সমাজ। হৈছে আপোনাৰ পৰা সমাজৰ ব্যাখ্যা শুনিবলৈ মই কলিকতাৰ পৰা ইয়ালৈ অহা নাই। অনিল, ইয়াত আৰু মই এক মুহূৰ্তও থাকিব নোখোজো। মাল বস্তু লৈ ষ্টেচনলৈ বলা, বাকীখিনি সময় মই ৱেইটিং ৰুমতেই কটাম। আশা কৰোঁ ষ্টেচনলৈ যোৱাৰ সময়ত তোমাৰ গাড়ীখন পোৱাৰ ভাগ্যকণ মই পাম। আগনা ভাই, ড্ৰাইভাৰক গাড়ী উলিয়াবলৈ কোৱা। হ'ব, ময়ো যাওঁ বাবা, মই বুজি পাইছো সীতাৰ আৰু এইখন ঘৰত ঠাই নাই। মই তাইকো লৈ যাম। সীতা, ভাওনা শেষ হলো আই। এতিয়া বল, ঘৰৰ ছোৱালী ঘৰলৈকে যাম। কিবা ৰাইজক হ'লে ক্ষমা কৰিব, এতিয়া আহিলো। সীতা, কলৈ যোৱা সীতা? ঘৰলৈ যোৱাৰ আগতে মোৰ প্ৰশ্নৰ উত্তৰ দি থৈ যোৱা সীতা। মই কি কৰিম? কলৈ? কলিকতালৈ। কিন্তু অকলে উভতি যাবলৈতো মই অহা নাছিলো, আহিছিলো সমাজৰ চকুত তোমাক আপোন কৰি লৈ যাবলৈ। কিন্তু সমাজে আপোন হ'বলৈ নিদিয়ে। নিদিলে নালাগে, আমি নতুন সমাজ গঢ়িম। অনিল, যিখন সমাজৰ বিচাৰ আছে বিবেক নাই, দ্বন্দ্ব আছে ক্ষমা নাই, দেশ মংস আছে কিন্তু হৃদয় নাই, তেনেখন মনুষ্যত্বহীন মানুহে কৰা সমাজক অতীতেহে স্বীকাৰ কৰিব পাৰে, ভৱিষ্যতে নোৱাৰে। অনিল, তৰ্ক কৰাৰ সম্পৰ্ক তোৰ লগত মোৰ নহয়। তই স্পষ্ট কৰি ক, তই কলিকতালৈ মোৰ লগত উভতি যাবি নে নাযাও? আপোনাৰ প্ৰশ্নৰ উত্তৰ সীতাৰ ওপৰতে নিৰ্ভৰ কৰিছে মামা। বেছ, সেই উত্তৰৰ অপেক্ষাতেই থাক। যি উত্তৰেই তই পাও বা নাপাও, দয়া কৰি
সেই উত্তৰ লৈ তই মোৰ কলিকতাৰ ঘৰলৈ যেন নাযাও। অনিল শুনা, সীতাই কৈছে সমাজে তাইক তোমাক আপোন হবলৈ নিদিয়ে, কিন্তু এই আপোন হবলৈ নিদিয়া সমাজক এৰি নতুন সমাজ গঢ়াত তোমাৰ শক্তি আছে জানো? কিয় নাথাকিব মাহিদেউ? মানুহে সমাজ গঢ়ে, সমাজে মানুহ নগঢ়ে। যিখন সমাজে মানুহক নিজৰ আপোন হবলৈ নিদিয়ে, যিখন সমাজে মানুহেই মানুহৰ মাজত অজস্ৰ শ্ৰেণী বিভেদ কৰাই কাম্য, যিখন সমাজে সুবিধাবাদী মানুহৰ সুবিধা অনুযায়ী সমাজৰ আইন কানুন সৃষ্টি কৰে, সেইখন সমাজ কাহানী বা অতীতৰ ঘৃণনী স্মৃতি হ'ব লাগিছিলে মাহিদেউ। সীতা শুন, কলৈ যাবলৈ ওলাইছিলি সীতা? ঘৰলৈ, কিন্তু তোৰ আধা ডাঙৰ ঘৰ তোৰ নিজৰ ঘৰ নহয় সীতা, সেইটো মাৰৰ ঘৰ, তোৰ ঘৰ এইখন। মাহিদেউ, মাহিদেউ নহয়, মাহিদেউ নহয়, ক মা। সৰুতে পতাকানি দৰাকৈ নাসাজি ছোৱালীৰ মাক হৈছিলো। সেই কল্পনাটো সিহঁতৰ মুখত মা মাত শুনিছিলো। আজি তেজ মঙহৰে গঢ়া দৰা কইনা পাই মই কিয় মাহিদেউ হৈ থাকিম? মোক মা বুলি মাত পিতা, মোক মা বুলি মাত অনিল। দেউতাৰৰ তেজেৰে তোৰ প্ৰতি থকা মোৰ হিংসা দেশ সকলো ধুই নিকা কৰি মই তোৰ প্ৰকৃত মা হৈছো। এই সন্তানহীনা নাৰীৰ অন্তৰ মাতৃত্ব স্নেহেৰে উপচি পৰিছে। মা মাত শুনিবলৈ আকাৰ কৰি এবাৰ মা বুলি মাত দিতা, এবাৰ মা বুলি মাত, এবাৰ মাত, এবাৰ মাত। Hello.